নমস্কাৰ ছাত্ৰসকল, তোমালোকক আৰ ক্লাছ আমাৰ চেনেলটো লাগাবৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত ক্লাছ 9ৰ ইংৰাজীৰ প্ৰথম চেপ্টাৰ দ্য ফান দে হেডৰ কেইটামান MCQৰ ওপৰত আলোচনা কৰিম। ছাত্ৰসকল, তোমালোকৰ মেথামেটিক্সৰ MCQৰ ওপৰত বহুতকেইটা ভিডিঅ' বনোৱা হৈছে, গতিকে যিসকল ছাত্ৰছাত্ৰীয়ে সেই ভিডিঅ'কেইটা চোৱা নাই তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংক বা আই বটনত ক্লিক কৰি পেলাই সেই ভিডিঅ'কেইটা চাব পাৰিবা। এতিয়া আজিৰ ভিডিঅ'ত প্ৰথম প্ৰশ্নটো চাওঁ। এতিয়া চোৱা আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো, হোৱাই হেড দ্য ইন্সপেক্টৰ টুলছ এণ্ড ৱায়াৰ্ছ উইথ হিম। ইন্সপেক্টৰজনৰ লগত টুলছ আৰু ৱায়াৰ্ছ কিয় আছিল? অপশ্যন এ দিছে হি ৱাজ টু ছেট মাৰ্জি ৰাইট। অপশ্যন বি দিছে হি ৱাজ টু ছেট দ্য মেকানিকেল টিচাৰ ৰাইট। অপশ্যন চি দিছে হি ৱাজ টু চেক মাৰ্জিজ মাদাৰ। আৰু অপশ্যন ডি দিছে নান অফ দিছ। গতিকে এই কুৱেশ্যনটোৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি, হি ৱাজ টু ছেট দ্য মেকানিকেল টিচাৰ ৰাইট। তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ত চোৱা কি দিছে, মাৰ্জিজ মাদাৰ শেকেন হাৰ হেড চৰ'ফুল্লি। এই কুৱেশ্যনটোৰ ৰাইট আনচাৰ হ'ব অপশ্যন এ, এট মাৰ্জিজ পুৱাৰ পাৰফৰ্মেঞ্চ ইন টেষ্ট। তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3টো হ'ল, টু হুইচ ৱৰ্ল্ড ডাজ দ্য ষ্টৰি টেক দ্য ৰিডাৰ্ছ টু। আনচাৰ হ'ব অপশ্যন ডি, ফিউচাৰ ৱৰ্ল্ড হোয়াৰ কম্পিউটাৰ্ছ উইল প্লে এ মেজৰ ৰোল। তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 4, হোৱাট ইজ ভাৰ্চুৱেল ৰিয়েলিটি। অপশ্যন এ দিছে হেভেনলি ৱৰ্ল্ড। অপশ্যন বি দিছে ইমাজিনেৰী ৱৰ্ল্ড। আৰু অপশ্যন চি দিছে ৰিয়েলিটি ক্ৰিয়েটেড বাই কম্পিউটাৰ ছফ্টৱেৰ। গতিকে এইটো হ'ব ইয়াৰ ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 5, হোৱাট ইজ এ ভাৰ্চুৱেল ক্লাছৰুম। গতিকে ইয়াৰ আনচাৰ কি হ'ব? ইয়াৰ আনচাৰ হ'ব অপশ্যন ডি, হোয়াৰ লাৰ্ণিং ডান ইজ থ্ৰু কম্পিউটাৰ ছফ্টৱেৰ এণ্ড ইণ্টাৰনেট। ভাৰ্চুৱেল ক্লাছৰুম হ'ল য'ত নেকি সকলোবিলাক কম্পিউটাৰ ছফ্টৱেৰ দ্বাৰা আৰু ইণ্টাৰনেটৰ দ্বাৰা কৰা হয়। হাউ অল্ড ৱাজ মাৰ্জি। মাৰ্জিৰ বয়স কিমান আছিলে? 11 years old. মাৰ্জি ৱাজ 11 years old. তাৰপিছত কুৱেশ্যন নম্বৰ 7, হুইচ ইয়াৰ হেজ দ্য ষ্টৰি বিন ছেট ইন। গতিকে এই কুৱেশ্যনটোৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি, 2157। কুৱেশ্যন নম্বৰ 8, হু ইজ দি অথৰ অফ দিছ লেছন। অপশ্যন বি, আইজাক আছিমোভ। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, হাউ অল্ড ৱাজ টমি। টমিৰ বয়স কিমান আছিলে? টমি ৱাজ 13 years old. গতিকে এই কুৱেশ্যনটোৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, হোৱাট ডিড টমি ফাইণ্ড। অপশ্যন এ, এন অল্ড বুক উইথ য়েলো ক্ৰিংকি পেজেছ। অপশ্যন বি, এ য়েলো পেজেছ বুক। অপশ্যন চি, এ ব্ৰেণ্ড নিউ বুক। অপশ্যন ডি, এ ডায়েৰী। গতিকে টমিয়ে কি পাইছিলে? টমিয়ে পাইছিলে এন অল্ড বুক উইথ য়েলো ক্ৰিংকি পেজেছ। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, হোয়াৰ ডিড টমি ফাইণ্ড দ্য বুক। টমিয়ে সেই কিতাপখন ক'ত পাইছিলে? টমিয়ে সেই কিতাপখন পাইছিলে ইন হিজ হাউচ, তেওঁৰ ঘৰত। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, হোৱাট ৱাজ ষ্ট্ৰেঞ্জ এবাউট দ্য বুক ফৰ মাৰ্জি। ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি, ইটছ ষ্টিল ৱৰ্ডছ প্ৰিণ্টেড অন পেজ। তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 14, হু ৱাজ টিচিং দ্য ষ্টুডেণ্টছ ইন দ্য মডাৰ্ণ ইৰা। এ টিচাৰ, এ পেৰেণ্টছ, কম্পিউটাৰ, এ মেকানিকেল ৰবট টিচাৰ। গতিকে ইয়াৰ আনচাৰ হ'ব অপশ্যন ডি, এ মেকানিকেল ৰবট টিচাৰ। তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 15, হোৱাট ইজ এ টেলিবুক। গতিকে ইয়াৰ আনচাৰ কি হ'ব? ইয়াৰ আনচাৰ হ'ব অপশ্যন ডি, এন ই বুক, এন ইলেক্ট্ৰিক বুক, বুক ষ্ট'ৰ্ড ইন এ কম্পিউটাৰ, অল। আনচাৰ হ'ব অপশ্যন ডি, অল। গতিকে ছাত্ৰসকল আজিলৈ ভিডিঅ'টো ইমানেই। ইয়াৰ পিছৰ ভিডিঅ'ত আমি আৰু কেইটামান MCQৰ ওপৰত আলোচনা কৰিম। গতিকে ছাত্ৰসকল যদি তোমালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গত যিমান পাৰি সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।